অখিল লোকৰ গুৰু প্ৰভু নাৰায়ণ তাহান্তে একান্তে দুয়ো নিমজিল মন সংসাৰ তৰিলা তোৰা বোলো নিস্তবাণী ৰামকৃষ্ণ যেন তাকো শুনা দুয়ো প্ৰাণী পুৰুষৰ শক্তি তজিতো ইটো দৃষ্টি হৈ প্ৰধান পুৰুষ সেই ৰামকৃষ্ণ দুই এই ৰামে তেখে জগত নকৃষ্ণ ৰাম আনে উদৰতে কৰৈ জগতে বিশ্বাম ওয়া মায়া বলে নিমিৰা সমস্তে ফুটগণ তাতে প্ৰৱেশিলা অন্ত জানি নাৰায়ণ এৰা প্ৰৱতান্ত হেৰ বুদ্ধি জীৱ নিৰন্তৰ এতেকে জানিবা কৃষ্ণ জগত ঈশ্বৰ জয় কৃষ্ণ। এই গৰু সমস্ত ইমানবিলাক বিলাপ গৈ গৈ কৃষ্ণৰ গুণ বৰ্ণনা কৰি কৰি যেতিয়া অন্তিম মুহূৰ্তত উদ্ধৱক কৈছিল যে হে উদ্ধৱ তুমি সঁচাকৈ কোৱা কৃষ্ণ আকৌ এই বৃন্দাবনলৈ আহিবনে আমাৰ বুকুলৈ আহিবনে এই বুলি কৈ আৰু ক'ব নোৱাৰা হৈ গ'ল যেতিয়া হিয়া ঠাকুৰী কান্দি কান্দি এটা সময়ত তেওঁলোকৰ কান্দোনবিলাক বন্ধ হৈ গ'ল এই মুহূৰ্তলৈকে উদ্ধৱে কেৱল মুখ হৈ এই নন্দ আৰু যশোদাৰ এই অৱস্থাটো তেওঁ প্ৰত্যক্ষ কৰি আছে যেতিয়া নন্দ যশোদাৰ মাত বন্ধ হৈ গ'ল তাৰপিছত অশেষ ধৈৰ্য ধৰি এতিয়া নন্দ যশোদাক সান্তনা দিবৰ কাৰণে এতিয়া ঈশ্বৰৰ মহাদৰ্শন তেওঁ ব্যক্ত কৰিবলৈ গৈ আছে তাৰপিছত নন্দ যশোদাক সেৱা কৰি উদ্ধৱে কৈছে যে তোমালোকৰ সমান সৌভাগ্যৱান এইখন সংসাৰত আৰু কোনো হ'ব নোৱাৰে কাৰণ যাৰ পুত্ৰ বুলি তোমালোকে আজি ইমান ধ্যান কৰি আছা হাহাকাৰ কৰি আছা প্ৰকৃততে এইজন পুৰুষ ঋষি মুনিসকলে মহাতপস্বীসকলেও ধ্যানতো লগ নাপায় এইজন কাৰো পুত্ৰ হ'ব নোৱাৰে কাৰণ সমস্ত জগতৰ পিতা তেওঁই সমস্ত জগতৰ মাতা তেওঁই সৃষ্টিৰ গৰাকীজন তেওঁই সৃষ্টি কৰিছে অনন্ত কোটি ব্ৰহ্মাণ্ড তেওঁৰ উদৰতে আছে আৰু সেইজনে অনন্ত কোটি ব্ৰহ্মাণ্ড তেওঁৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপত তেওঁ যেতিয়া সৃষ্টি কৰাইছে তাৰ ভিতৰত অন্তৰাত্মাত সেই সমস্ত শক্তি তেওঁৱে প্ৰদান কৰিছে পৰমাত্মা ৰূপে তেওঁৱে সমস্ত জীৱৰ লগত আছে গতিকে এইজন পৰম পুৰুষ ভগৱন্ত আজি দুটা যমজ অৱতাৰ লৈ ৰাম কৃষ্ণ ৰূপত তোমাৰ গৃহত আহি লীলা কৰি আছে কিমান এক মহা সৌভাগ্য কিন্তু এইজন কৃষ্ণ সমস্ত জগতৰে সৰ্বময় কৰ্তা তেওঁ কাকো এৰি থাকিব নোৱাৰে গতিকে এতিয়া তোমালোকে ভাবি আছা কৃষ্ণই তোমালোকে এৰি থৈ গ'ল তোমালোককে নহয় কৃষ্ণই কাকো এৰাব নোৱাৰে কাৰণ তেওঁৰ অংশৰূপী সমস্ত জীৱ আত্মাৰূপী তেওঁ সমস্ত জীৱ দেহত তেওঁ প্ৰবাহমান এই পৰমাৰ্থ জ্ঞান দি আজি সেইজন পুত্ৰ যে প্ৰকৃততে ঈশ্বৰো ঈশ্বৰ পৰমেশ্বৰ যিজনক এতিয়া তোমালোকে অভিযোগ কৰি আছা তেওঁ আমাক মিছা কথা কৈ গ'ল
কিন্তু প্ৰকৃততে ঈশ্বৰে মিছা কথা ক'ব নোৱাৰে, ঈশ্বৰে মিছা কথা নকয়। হয়তো ঈশ্বৰক আমি বুজিব নোৱাৰো এইকাৰণে যে আমি মায়াৰ দৃষ্টিৰেহে তেওঁক যদি আমি চাওঁ, তেতিয়াহ'লে আমি সঁচাটোকো আমি মিছা বুলি ক'ব লাগিব, মিছাটোকো আমি সঁচা বুলি ক'ব লাগিব। মই কৈছোঁ যে সেই দুজন পৰম পুৰুষ ভগৱন্তৰ অংশৰূপে তোমালোকৰ ওচৰলৈ আহিছে আৰু তোমালোকক যেনেকৈ আনন্দিত কৰিছে, ঠিক তেনেকৈ সমস্ত জীৱকে তেওঁকো আনন্দিত কৰিব লাগিব। এই কাৰণেই সেইজন পৰম পুৰুষৰ যিটো আত্মতত্ত্ব বিচাৰ, এইটো সেই বিচাৰটো তোমালোকে কৰিব লাগিব। তোমালোকে ত্যাগ কৰিলেও, তোমালোকে পাহৰি গ'লেও কৃষ্ণই কিন্তু কেতিয়াও কাকো পাহৰিব নোৱাৰে। এই জ্ঞানটো আজি মানে নন্দ আৰু যশোদাক দিয়াৰ চলেৰে আমাৰ সমস্তকো সেই জ্ঞানটো দিবলৈ প্ৰযত্ন কৰিবলৈ আছে। জয় কৃষ্ণ, জয় কৃষ্ণ। হে ৰাম হেনুৱা বলিবা কৃষ্ণ দৈৱকী তনয় আশ্ৰয় জন্ম কৰ্ম তানো মনুষ্যৰণয় অৰামিতো শংকা কৰা চিটো নানিবা মনত শুনি দুখ ইটো কৃষ্ণ ৰূপৰ মহত এই কৃষ্ণ ৰূপক বাৰেক যিটো নৰে অন্তকালে শনিতে মাত্ৰ মনে স্মৰে হৈৰামে তেকে সমস্তে তাক এৰয় কৰ্ম বন্ধে পৰম বৈষ্ণৱ জ্ঞান পায় বন্ধে কৃষ্ণৰ সমান ৰূপ পায় চতুৰ্ভুজ সজল জলত শ্যাম হৰিয় নিৰুজ জলপিত বস্তে যেন মেঘত বিজুলী শংখ চকগৰ পদ্ম কৰ ধৰে তুলি ঐৰা কংকন কেৰুৰ হাৰ কিৰীতি উজ্জ্বল মকৰ কুণ্ডল কনে কৰে জলমল ৰাম গলে বনমালা জলয় আপাৰ লম্বিত ৰত্নৰ নুপুৰে পদ পংকজ ৰঞ্জিত মাধৱৰ পাৰিষদে বিমানত চৈ ততকালে বৈকুণ্ঠপুৰ গজায় লৰি ৰামে তেকে জানিবা কৃষ্ণ নুহন্ত মানুহ জগতৰে আত্মা এন্তে পৰম পুৰুষ শুনিৰো যশোদা কিয় নপৰে মন প্ৰত্যক্ষে দেখিছা তুমি কৃষ্ণৰ মহ ৰামাতি হয় শিশু কৃষ্ণে তৃতীয় মাসতে উভতাই শকতক চৰণ আঘাতে এৰা পটনা ৰাখি দিল বিষতন দান স্তন পানে কৃষ্ণ তায়ো সুশীলন্ত পান চকপাতে তোমাৰ আগতে নীল হৰি তাৰো পান লৈলন্ত জকলত চিপি ধৰি জয় হে গুৰু সমস্ত। এতিয়া যশোদাৰ অন্তৰত মাতৃ স্নেহে ভৰি আছে, পুত্ৰৰ বিয়োগৰ যন্ত্ৰণাই ভৰি আছে আৰু তাক এতিয়া মুক্ত কৰাবৰ কাৰণে তেওঁ আৰু এটা পৰিচয় দিছে। হে মাতৃ, তুমি হয়তো জানিবা, তুমি হয়তো ভাবিছা যে নিজৰ মাতৃ দৈৱ আপোনাৰ পিতৃ বসুদেৱ আৰু দৈৱকীক পোৱাৰ পিছত তোমাক তেওঁ পাহৰি গ'ল। কিন্তু প্ৰকৃততে দৈৱকীৰো পুত্ৰ হ'ব নোৱাৰে সেইজন কৃষ্ণ, বসুদেৱৰ পুত্ৰ হ'ব নোৱাৰে, কাৰণ সমস্ত জগতৰে যিজন পিতা মাতা তেওঁ কাৰো পুত্ৰ হ'ব নোৱাৰে। তুমি এতিয়া ভয় কৰিছা, শংকা কৰিছা কিহৰ কাৰণত?
যে নিজৰ মাতৃক কোৱাৰ পিছত ইমান দিনে যে মই তাক তুলি তালি ডাঙৰ দীঘল কৰিলোঁ, খুৱাই বুৱাই মৰম চেনেহে তেওঁ তুলি তালি এনেকুৱা এটা অৱস্থালৈকে আনিলোঁ, এইবিলাক কথাই তোমাক আমনি কৰিছে। কিন্তু নহয়, তুমি যেনেকৈ তেওঁক মাতৃ নোহোৱা, দৈৱকী আৰু বসুদেৱেও পিতৃ মাতৃ নহয়। গতিকে এইটো পৰিচয় তোমাক দিলোঁ। এইজন হৈছে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজন, যিজনক কোনো কাৰণতে মায়াৰ দৃষ্টিৰে পাব নোৱাৰে। কোনোবাই হয়তো ভাবিব পাৰে তেওঁ ঈশ্বৰ হয়, কিন্তু এতিয়া তেওঁতো মনুষ্য লীলা কৰিছে, তেওঁ মনুষ্যৰ জ্ঞান ধাৰণাই কৰ্ম কৰিছে। তাৰ উত্তৰটো কওঁ নহয়, যে তেওঁ মনুষ্যৰ ৰূপটোহে ধাৰণ কৰিছে, প্ৰকৃততে তেওঁ মনুষ্য নহয়। তুমি নিজেই মনত পেলোৱাচোন, যদি তেওঁ মনুষ্য হ'লহেঁতেন তেতিয়াহ'লে তোমাৰ চকুৰ আগতে যিমানবিলাক লীলা হৈ গ'ল, তুমি ভাবি চোৱাচোন, এজন সাধাৰণ মনুষ্যই কৰিব পাৰেনে? 3 দিনৰ দিনাখনেই পুতনা আহি প্ৰৱেশ কৰিলে, 7 দিনৰ দিনাখন পুতনাক বধ কৰিলে। প্ৰথমতে কোনেও বুজিব পৰা নাছিল, কিন্তু পিছত বুজি পালে। 3 মাহত তেওঁ শকত ভঞ্জন কৰি দিলে, অৰ্জুন ভঞ্জন কৰি দিলে। চক্ৰবাদ অসুৰেও তোমাৰ হাতৰ পৰাই কাঢ়ি লৈ গুচি গ'ল। চক্ৰবাদ অসুৰকো প্ৰভু তেওঁ কৃষ্ণই মাৰি পেলালে। তোমাৰ চকুৰ আগতে ইমানবিলাক লীলা হোৱাৰ পিছত তুমি কেনেকৈ ভাবি ল'বা যে তেওঁ মনুষ্য? জগতৰ কোনো শক্তিয়ে যিটো কৰ্ম কৰিব নোৱাৰে, সাধাৰণ এটা শিশুৱে সেই কৰ্মটো কৰি তোমাকেই চমকিত কৰি দেখুৱাইছে। তথাপিও তুমি যদি মায়াৰ দৃষ্টিৰে তেওঁক মনুষ্য বুলি ভাবা, পুত্ৰ বুলি ভাবা, নহয়। গতিকে তুমি সেইজন পৰম পুৰুষ ভগৱন্ত তেওঁৰ শক্তিক বুজিবৰ কাৰণে যত্ন কৰা। সেইজনক কেৱল ধ্যান দৃষ্টিৰেহে পাব পাৰে। মায়াৰ দৃষ্টিৰে যিসকলে চাই, তেওঁ মৰম কৰি দুদিনৰ কাৰণে হয়তো আহি দেখা দিব, কিন্তু তেওঁৰ ওচৰত চিৰদিনৰ কাৰণে তেওঁক ধৰা নিদিয়ে, তেওঁ গুচি যাব। তোমালোকে ইমান দিনে মায়াৰ দৃষ্টিৰে তেওঁক বান্ধি ৰাখি আছিলা, এইকাৰণে কৃষ্ণই বন্ধনমুক্ত হৈ গুচি গ'লগৈ। কিন্তু সেইজনক যদি পাব লাগে, ধ্যানৰ দৃষ্টিৰে পাব লাগিব, সমস্ত মায়াৰ দৰ্শন ত্যাগ কৰিব পাৰিব লাগিব। তেতিয়া সেইজন কৃষ্ণই যিটো ৰূপ তোমালোকক দেখুৱালে, সেই ৰূপটোক ধ্যান কৰাচোন। একান্তভাৱে সেইটো ৰূপ ধ্যান কৰাৰ লগে লগে তেওঁ সেই দেহৰ ভিতৰতে সেই ৰূপটো ধৰি দেখুৱাই দিব যে তুমি মনুষ্য বুলি তেওঁক প্ৰথমতে ভাবি লোৱা। কিন্তু সেই মনুষ্য ৰূপী কৃষ্ণটোৱে যেতিয়া তোমাৰ দেহত ধাৰণ দিব, শংখ চক্ৰ গদা পদ্ম চতুৰ্ভুজ ৰূপ ল'ব, 4 অস্ত্ৰ হাতত থাকিব, আৰু 32 অলংকাৰ থাকিব। কীৰ্তি কুণ্ডলৰ পৰা মকৰ কুণ্ডলৰ পৰা আৰম্ভ কৰি একেবাৰে চৰণৰ নুপুৰলৈকে এই সমস্ত ৰত্ন অলংকাৰে সুশোভিত দিব্য ৰূপটো যেতিয়া তোমালোকৰ হৃদয়ত বা ভকতৰ হৃদয়ত যেতিয়া দৰ্শন হ'ব, সেই ৰূপটো আৰু কোনোদিন আঁতৰি নাযায়। গতিকে এইটো ৰূপে তেওঁক বিচাৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়া তুমি সদায় সেইজনক পাবা। কিন্তু সদায় মায়াৰ দৃষ্টিৰে যদি বান্ধি ৰাখিব বিচাৰা, কোনো কাৰণ তেখেতে বান্ধি ৰাখিব নোৱাৰা। বাস্তৱিকতে আমাৰ দ্বাৰা সেইটো হোৱা নাই জানো? নিজে তুলি তালি ডাঙৰ দীঘল কৰা এই পুত্ৰ সন্তানেই হওক, জীয়ৰী সন্তানেই হওক, যেতিয়া 14 বছৰ বয়স যেতিয়া তেওঁ পাব, মাতৃৰ বুকুৰ পৰা তেওঁ পিতৃৰ বুকুৰ পৰা আপোনা আপুনি বাহিৰলৈ গুচি যাব। হয়নে নহয় কওকচোন বাৰু? নিজে যেতিয়া মায়া সংসাৰত সাঁতুৰিবলৈ যত্ন কৰিব, পিতৃ মাতৃৰ হৃদয়ৰ পৰা মনৰ পৰা তেওঁক নিজে নিজে আঁতৰি যাবৰ কাৰণে চেষ্টা কৰিব। সেইজনে কেতিয়াও পিতৃ মাতৃৰ হৃদয়ত পুনৰ আহি প্ৰৱেশ নকৰে। তথ্য আজি কৃষ্ণক মায়াৰ দৃষ্টিৰে চোৱাৰ কাৰণে আজি কৃষ্ণক তোমালোকে বুজিব নোৱাৰিলা। সেইজন কৃষ্ণক বিচাৰি এতিয়া এনেদৰে হাবাতৰি খাব নালাগে। কেনেকৈ সেইজন কৃষ্ণক পাব লাগে? আজি উদ্ধৱে
নন্দ যশোদাক বিয়াৰ চলেৰে সমস্তক দিছে ধ্যানৰ মাজেৰে স্মৰণৰ মাজেৰেহে কৃষ্ণৰ গুণলীলাৰ শ্ৰৱণ আৰু কীৰ্তনৰ মাজেৰেহে সেইজন পৰম পুৰুষ ভগৱন্তক হৃদয়ত পাবা হৃদয়ত পোৱাৰ লগে লগে চকুৰ আগতো সেইজন কৃষ্ণকে তুমি দৰ্শন পাবা তেতিয়া সমস্ত দুখ বেদনা আপোনা আপুনি নাইকিয়া হ'ব আৰু হৃদয়ত পৰমানন্দ সুখ ভগৱন্তৰ ভক্তসকলে লাভ কৰিব পাৰিব এয়াই উদ্ধৱে দিয়া নন্দ যশোদা পাৰমাৰ্থিক জ্ঞান আহক ইয়াৰ পিছতো মহা বৰ্ণনা দি আছে আমি তালৈকে যাম কওকচোন জয় কৃষ্ণ জয় কৃষ্ণ অৱতাৰী পুৰুষ আৰু জন্ম অৱতাৰ আৰু জন্ম দুটা শব্দ হয় আচ্ছা কৃষ্ণ অৱতাৰী পুৰুষ নহয় জানো হয় কওকচোন আচ্ছা অৱতাৰী পুৰুষজনে এগৰাকী মাতৃ গৰ্ভধাৰণ কৰি কেনেকৈ জন্ম ল'লে আমাক এই কথাষাৰ অলপ বুজাই জয় কৃষ্ণ অতি সুন্দৰ এটা পাৰমাৰ্থিক বিচাৰত এই বিষয়টো যদি আমি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে ভগৱন্ত কোনো কাৰণতে যোনিজাত তেওঁ অৱতাৰ ল'ব নোৱাৰে প্ৰকৃতিৰ সন্তান তেওঁ হ'বই নোৱাৰে প্ৰকৃতি তেওঁৰ পৰাই বাস হৈছে তেওঁৰ প্ৰকৃতিৰ পিতৃ হয় প্ৰকৃতিৰ মাতৃও হয় গতিকে মায়া ৰূপী প্ৰকৃতিৰ জীৱৰ দেহৰ পৰা কোনো কাৰণতে তেওঁ মায়া ৰূপ লৈ জন্মগ্ৰহণ কৰিব নোৱাৰে ইচ্ছাধাৰী ৰূপ তেওঁ লৈ সেইটো বেলেগ কথা এইটো কথা হ'ল এতিয়া কৃষ্ণৰ যিটো জন্মৰ কথাটো আহিছে জন্মক্ষণতে পিতৃ আৰু মাতৃয়ে বসুদেৱ দৈৱকী কি দেখিছিল স্বাভাৱিক এটা শিশুক তেওঁ দেখিছিলে নাই দেখা এইফালেতো প্ৰসৱ বেদনা মানে যন্ত্ৰণা দৈৱকী পাইছে কিহৰ কাৰণে পাইছে যে মায়াৰ যে খেলা চলি আছে জগতক যে মায়াৰ সেই ৰূপটো দেখুৱাব লাগিব কৃষ্ণ যে এইখন সংসাৰলৈকে আহি গ'ল এই জ্ঞানটো কাকো তেওঁ দিব নোৱাৰে লৌকিকভাৱে গতিকে এইকাৰণে তেওঁ এই মহালীলাটো কৰিছে যোগমায়াৰ জৰিয়তে দৈৱকীৰ এই গৰ্ভস্থ সন্তানৰ যিটো ধাৰণৰ যিটো ৰূপ সেইটো দেখুৱাইছে কিন্তু প্ৰকৃতৰ প্ৰভু ভগৱন্তে দৈৱকীৰ গৰ্ভৰ পৰা জন্ম হোৱা নাই সেই শুভখনত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰভু ভগৱন্তজন বৈকুণ্ঠৰ পৰা আহি মধ্যত তেওঁ এটা ৰূপ লৈছে আৰু মহাভক্ত পিতৃ মাতৃ বসুদেৱ আৰু দৈৱকীক এই দৰ্শনটো তেওঁ দিছে শংখ চক্ৰ গদা পদ্মধৰি চতুৰ্ভুজ ৰূপৰ এই নাৰায়ণৰ যিটো মূৰ্তি এই মূৰ্তিটোহে তেওঁ দৰ্শন দিছে আৰু এই ৰূপেই তেওঁ জগতলৈ আহিছে জগতলৈ আহি যেতিয়া তেওঁ মায়া খেল যেতিয়া কৰিব লাগিব আৰু মায়া খেলা কৰিবৰ কাৰণে বসুদেৱ দৈৱকীক যেতিয়া আশ্ৰয় লৈছে পিতৃ মাতৃ বুলি জগতক পৰিচয় দিব লগা হৈছে এইকাৰণে তেওঁ পিতৃ মাতৃ বসুদেৱ দৈৱকীৰ কথা মতে ভয়ত তেওঁলোক আতুৰ হৈ আছে তুমি জন্ম হোৱাৰ খবৰটো পোৱাৰ লগে লগে কংসই কি ৰূপ ল'ব তোমাৰ আমাৰ সন্মুখত যদি উগ্ৰ ৰূপ লৈ কংস যদি আহে আমি কেনেকৈ চাই থাকিম এই বিষয়ৰ যিখিনি তাৰণা এইখিনি পোৱাৰ পিছত ভগৱন্তে ক'লে যে তোমালোকে চিন্তা কৰিব নালাগে পূৰ্বজন্মৰ কোন আছিল তাকো কৈছে কিহৰ কাৰণে মই তোমালোকৰ ওচৰলৈ আহিলে তাকো কৈছে এতিয়াৰ পৰা তোমালোকৰ আৰু চিন্তা কৰিব লগা নাই দৃঢ় বিশ্বাসেৰে তোমালোকে আনন্দ মনে থাকা আৰু মোক নি কুকুলত থৈ আহা যদি এই মুহূৰ্ততে কংসৰ এই ৰূপটো চাবলৈ বিচৰা নাই তেতিয়াহ'লে তুমি মোক বসুদেৱৰ নন্দৰ গৃহত থৈ আহা এই বুলি কৈ তেওঁ সৰু স্বাভাৱিক এটা শিশু ৰূপ লৈছে আৰু এই ৰূপটো এইকাৰণে আধ্যাত্মিক তত্ত্বত যিসকল তপস্বীসকলে দেৱতাসকলে ধ্যানত যেতিয়া তেওঁলোকে বুজি পাই গৈছে যে এইজনক মানুহ বুলি মনুষ্য বুলি তেওঁলোকে কেতিয়া ধ্যান কৰা নাই কাৰণে এইজন পৰম প্ৰভুৱে তেওঁ পাৰ্থিৱ শৰীৰ এটা লৈও মহা পাৰ্থিৱ এটা ৰূপ
পৰমাৰ্থিক এটা ৰূপ আৰু কৰ্মখিনি তেওঁ নিজৰ ইচ্ছামতে কৰি গৈ আছে। নহ'লে 3 দিনৰ দিনাখনে মাত দিব নোৱাৰা, খোজ কাঢ়িব নোৱাৰা, হাত ভৰি ভালকৈ চলাচল কৰিব নোৱাৰা এটা শিশুৱে কিবা ফুটনা কৰিব পাৰে নেকি? এটা কৃষ্ণই ইচ্ছাধাৰী 1000টা ৰূপ ল'ব পাৰে নেকি? একে সময়তে যশোদাৰ চকুৰ আগত সকলো সময়তে আছে সৰ্বখনতে, একে সময়তে ঘৰে ঘৰে সমস্ত বৃন্দাবনে বৃন্দাবনে তেওঁ লীলা কৰি আছে। একেজন কৃষ্ণই কেতিয়াও মনুষ্যৰ কথাটো ক'ব নোৱাৰে। এইকাৰণে আমি এইটো ধাৰণা দৃঢ়ভাৱে ল'ব লাগিব। বিশেষকৈ ভক্তসকলে কৃষ্ণ কেতিয়াও দৈৱকীৰ পুত্ৰ নহয়। তেওঁ ইচ্ছাধাৰী ৰূপ লৈ আহি বসুদেৱ দৈৱকী কেৱল পূৰ্বৰ জন্মত দিয়া বাক্য অনুসাৰে বাক্য ৰক্ষা কৰি পুত্ৰ ৰূপে পৰিচয় দিয়াই তেওঁলোকক মহাকৃপা কৰিবলৈ আহিছে। এইটোহে পৰমাৰ্থ বিচাৰ। বাৰু আহক ইয়াৰ পিছত বাৰু পুনৰ উদ্ধৱে কি জ্ঞান প্ৰদান কৰে নন্দ আৰু যশোদাক আমি পুনৰ পদৰ মাজলৈকে উভতি যাওঁ। জয় কৃষ্ণ। এই মোৰ পৰম সাধু সমস্ত আইবাতি হ'ব। আজি আপোনালোকৰ শ্ৰীচৰণত সেৱা ধৰি আমি অভাজনে মহান আসনখনলৈ আহিছোঁ। এটা ঘোষাৰে আমি পাঠেৰে আগবাঢ়ি যাওঁ। কৃষ্ণ শংকৰ মাধৱ অভেদ ঈশ্বৰ গুৰু নাহি দুইত পৰ দুহান নামক কীৰ্তন কৰিয়া হুৱে কীট কীট নৰ ৰাম হুৱে কীট কীট নৰ। হে ৰাম মাটি খাইলে বুলি তুমি ধৰিলা হাতত, বাইলা বেন্ত শিশু কৃষ্ণে তোমাৰ আগত, গৰ্ভতে দেখিলা তুমি ভুৱন চৈধ্য, হেনকি কৃষ্ণক কৰা মনুষ্যৰ নৰ, ভাঙ্গিলা দধিৰ ভাণ্ডা কৃষ্ণে শিলা হানি, বান্ধিবে লাগিলা তুমি উৰু উৰু লকে টানি, ৰাম মেৰাইবা কনুজোৰে গৃহৰ যত জৰি, হেনকি কৃষ্ণক কৰা মনুষ্যৰ হৰি, উভালিৰা অৰ্জুনক টানি উৰুলক, অকালিৰ দমিয়াই হৰা কৰিলা নিমল, পিলা বনাগ্নিক দেখি লাহা বিদ্যমান, অঘ্ৰ বৎসৰুলি লাৰে লৈলা প্ৰাণ, এৰাম হাত বৰি সৰসিকো আৰি আৰম্বৰে, গিৰি গোবৰ্ধন কধ লীলা ৰাম কৰা, এৰাম ঘূৰ বৃষ্টিপাতত ৰাখিলা গোপৰপুৰ, কৰিলন্ত লীলাৰে দৰু দৰ্পচুৰ, প্ৰলয় অস্থিৰ ধেনু কৰো লৈলা প্ৰাণ, ভাঙ্গিল কংসৰ ধনু তিনি তাল
চৰৱে ধুৱাব চিন্ধি লামুণ্ড হৰি ৰাজপথে থৈলন্তকো যি কৰি কৰি মুষ্টিক চানুৰকে সি কংস কুৱলৰ অযুত হস্তিৰ বল দেৱতুৰ জয় সবাকূপে লাইলা কৃষ্ণে কটাক্ষে সংহৰি যেন শুদ্ধ হৰি নকওঁ প্ৰমোদকে হৰি জয় কৃষ্ণ। কৃষ্ণৰ যিটো মহিমা, এই মহিমাৰ কথা এতিয়া যশোদাৰ আগত পুনৰ ব্যক্ত কৰিছে যে হে ভাই, তুমিতো এদিন মাটি খালি বুলি তেওঁ কৈফিয়ত লৈছিলা, কিয় মাটি খালি বুলি তুমি জগৰীয়া কৰিছিলা, কিন্তু তাৰপিছত কি হ'ল? যেতিয়া তেওঁ মুখখন মেলি দিলে, গোটেই সংসাৰখন তেওঁৰ গৰ্ভতেই তুমি দেখিবলৈ পালা, নিজকো দেখিবলৈ পালা। তুমি মনত পেলোৱাচোন, হয়নে নহয়? তাৰপিছত সেইজন কৃষ্ণক এদিন তুমি বান্ধিবৰ কাৰণে বিচাৰিছিলা, গৃহৰ পৰা যিমানবিলাক ৰছী বিচাৰি বিচাৰি লৈ আহিলা। কৃষ্ণক বান্ধিবৰ কাৰণে কেইডাল ৰছীৰ প্ৰয়োজন? এটা শিশুক বান্ধিবৰ কাৰণে প্ৰথমতে তুমি এডাল লৈ আহিলা। সেইডাল ৰছী যেতিয়া বান্ধিবলৈ প্ৰযত্ন কৰিলা, দুৱাঙুল নাটিলে, তাতেই তুমি আচৰিত হৈছা। ইমান দীঘল জৰিডাল কৃষ্ণৰ গাত দিয়াৰ লগে লগে সি চুটি হৈ গ'ল, দুৱাঙুল কম গ'ল। আৰু এডাল ৰছী লৈ আহিলা, ৰছীডাল জয়ন্তীডাল বান্ধি তুমি দীঘল কৰিলা, আৰু কৃষ্ণৰ গাত লগাই দিয়াৰ লগে লগে সিও চুটি হৈ গ'ল আৰু দুৱাঙুল চুটি হৈ গ'ল। তাৰপিছত এডাল এডালকৈ গৃহত যিমানবিলাক জৰি তুমি পালা, সমস্তবিলাকে লৈ আহিলা, সমস্তবিলাকে জোৰা দিলা, কিন্তু কৃষ্ণৰ গাত অকণমানো সেই ৰছীয়ে বান্ধিব নোৱাৰিলে, দুৱাঙুল চুটি হৈ গ'ল। আৰম্ভণি এডাল ৰছীৰ দুৱাঙুল চুটি, আৰু সমস্ত জৰি আনি দিয়াৰ পিছতো সেই দুৱাঙুলি চুটি হৈ থাকে। তাৰপিছত যেতিয়া তেওঁ ঢিলাই দিলে, ঢিলাই দিয়াৰ লগে লগে তোমাৰ যিটো মনৰ যিটো দুখ আছে, তুমিতো ভাগৰি জীবৰি কিবা হৈ গৈছিলা। এতিয়া দেৱতাবিলাকে হাঁহি আছে না, আৰু গোপীসকলেও এতিয়া যশোদাৰ অৱস্থাটো চাই হাঁহি আছে। তুমি ইমান লাজ পাইছা, অপমানিত হৈছা, তোমাৰ দুখ দেখিহে তেওঁ গাটো যেতিয়া ঢিলাই দিলে, লগে লগে তেওঁ বান্ধিবৰ কাৰণে ৰছী ইমান অপৰ্যাপ্ত হ'ল। তুমি বান্ধিলা, বান্ধি কৰি উৰণতো তুমি কি কৰি থৈলা, একেবাৰে মেৰিয়াই মেৰিয়াই বান্ধি কৰি তুমি তাত থৈ দিলা। তাৰপিছত কি হ'ল? এই উৰল টানি টানি লৈ গৈ অৰ্জুন গছজোপা ভাঙি পেলালে। ইয়াৰ পিছতো কিমান দৈত্য দানৱক মাৰিলে, পুতনাক বধ কৰিলে, চক্ৰবাদ অসুৰক বধ কৰিলে, কালিন্দী হ্ৰদক মহাকাল সাপৰ পৰা বিষমুক্ত কৰিলে। এই সমস্ত কথাটো তুমিয়ে দেখিছা। 7 বছৰৰ বয়সত তেওঁ নিজে গিৰি গোবৰ্ধন ধাৰণ কৰিলে। সমস্ত গোকুলবাসীক তেওঁ ৰক্ষা কৰিলে। এইবিলাক কথা এতিয়াতো তুমি পাহৰিলে নহ'ব। গতিকে এইজনে গৈ কি কৰিলে? বৃন্দাবনৰ সমস্ত অৱশক্তি দৈত্যসমূহক মাৰিলে, মহালীলা কৰিলে, আৰু তাৰপিছত যেতিয়া কংসৰ নগৰ উপস্থিত হ'ল, তাতো কি মহালীলা কৰিলে? এই কথাটো অন্ততঃ তুমিতো শুনিছা। তেওঁৰ লগত যোৱা ব্ৰজৰ সমস্তবিলাক সাক্ষী আছে। বাটতে তেওঁ ধোবাক তেওঁ হাতেৰে চৰিয়াই ডিঙি তেওঁ ছিঙি পেলালে, আৰু কোবলৈ হস্তিক মাৰি পেলালে, দাঁত উভালি ল'লে। তাৰপিছত পুঁজি বহি তেওঁ কি কৰি পেলালে? একেবাৰে সুৰক্ষী যুৱতী কৰি দীপলিপ এগৰাকী কন্যাৰ ৰূপত সজাই দিলে। এইবিলাক কথাও দেখিছে। চানুৰ মুষ্টিককে আদি কৰি সমস্ত পালোৱানবিলাকক তেওঁ মুহূৰ্তৰ ভিতৰতে মাৰি শেষ কৰি পেলালে। ধনুযজ্ঞৰ মূল ধনুখনকেই তেওঁ ভংগ কৰি পেলালে।
আৰু এইবিলাক কথাৰ পিছতো কংসক তেওঁ বধ কৰিলে। গতিকে সেইজন মানুহ বুলি তুমি কেতিয়াও ভুল নকৰিবা। মনুষ্যই এনেকুৱা কৰ্ম কেতিয়াও কৰিব নোৱাৰে। ঈশ্বৰ মহাশক্তিৰেহে এই কৰ্মটো কৰিছে। কিন্তু জগতক এতিয়াও তেওঁ পৰিচয় দি আছে তেওঁ তোমাৰ পুত্ৰ বুলি। গতিকে সেইজনৰ সমস্ত দৰ্শন জানিবৰ কাৰণে আমি বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। এইকাৰণে প্ৰভু ভগৱন্তে জন্মৰ পৰাই কৃষ্ণৰ লীলাৰ মাজেৰে যিমানখিনি ঐশ্বৰিক তেওঁ কৰ্ম সাধন কৰি গ'ল, ইয়াৰ মাজতে তেওঁৰ নাম, ইয়াৰ মাজতে তেওঁৰ ৰহস্য, ইয়াৰ মাজতে তত্ত্ব তেওঁ সিঁচি থৈ গৈছে। এই লীলাখিনি কৰিবৰ কাৰণে তেওঁ বৰ্তমান আহিছে। আৰু এই লীলাখিনি কোনে শ্ৰৱণ কৰিব, কোনে কীৰ্তন কৰিব? যিসকলে কলিযুগত জন্মগ্ৰহণ কৰিব সেইসকলে এই সমস্ত লীলা সুমৰণ কৰিব, শ্ৰৱণ কৰিব, কীৰ্তন কৰিব। মহা ঐশ্বৰিক প্ৰভাৱে সেইসকলৰ অন্তৰত বাস কৰিব। তাৰপিছত ভগৱন্তৰ যদি তেওঁ মূৰ্তিটো যদি হৃদয়ত লৈ কৃষ্ণৰ নাম ল'ব পাৰে, কলিৰ বলৰ পৰা জন্মসূত্ৰে লাভ কৰা সমস্ত বিষয়ৰ কলংকৰ পৰা মুক্ত কৰাব। আৰু সত্য ত্ৰেতা দ্বাপৰ তিনি যুগতে মুক্ত হ'ব নোৱাৰা, সংসাৰ মায়াৰ পৰা মুক্ত হ'ব নোৱাৰা জীৱই নৰৰূপে আহি কলি যুগত কেৱল কৃষ্ণৰ নাম লৈ নামতে কৃষ্ণৰ ৰূপ দি সেই ৰূপে দৰ্শন কৰি সংসাৰ মায়াৰ পৰা মুক্ত হৈ ভগৱন্তৰ পৰম ধাম বৈকুণ্ঠলৈকে যাব পাৰিব। এই ব্যৱস্থাৰ কাৰণে আজি দ্বাপৰৰ শেষত তেওঁ মহাৱতাৰ গ্ৰহণ কৰিছে। একমাত্ৰ উপলক্ষ কেৱল কলিযুগ। কলিযুগক উপলক্ষ কৰি এই মহাভাগৱতৰ এটা ৰূপ তেওঁ জগতক প্ৰদান কৰিছে। সৃষ্টিৰ আৰম্ভণিতে তেওঁৰ ভাগৱত ৰূপটো নৰসকলক দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ নিদিলে। প্ৰথমতে মৎস্য ৰূপ ল'লে, কুৰ্ম ৰূপ ল'লে, বৰাহ ৰূপ ল'লে। তাৰপিছত লাহে লাহে এটা এটাকৈ ৰূপ লৈ লৈ সৰ্বশেষত দ্বাপৰ যুগ সমাপ্ত হোৱাৰ ক্ষণ যেতিয়া আহি গৈছে, আৰু কেইবামান বছৰ আছে, 100-150 মান বছৰ আছে কলিযুগ শেষ হ'বলৈ। তাৰপিছতহে প্ৰভু ভগৱন্তে এই মহালীলাটো আৰম্ভ কৰি তেওঁ বসুদেৱ দৈৱকীৰ গৃহত জন্মগ্ৰহণৰ সূত্ৰে যি লীলা কৰিলে, এই লীলাটোৰ এক বাংময় ৰূপ কোনে দিলে? পৰীক্ষিতক দিয়াৰ চলেৰে সুকমণিয়ে দিলে। হয়নে নাই কওকচোন বাৰু? ইয়াৰ লগতে এই মহাভাগৱত সত্য যুগতো আছিল, দ্বাপৰ যুগতো আছিল, ত্ৰেতা যুগতো আছিল। কিন্তু এই ভাগৱত কাৰ কাৰ অন্তৰত আছিলে? ব্ৰহ্মাৰ হৃদয়ত আছিল। ব্ৰহ্মাই নাৰায়ণ দিলে, নাৰদৰ হৃদয়ত আছিল। এই নাৰায়ণ নাৰায়ণ নামটোৰ জৰিয়তে ভগৱন্তক কেনেকৈ তেওঁ সমস্ত মায়াৰ সংসাৰত ডুবি থকা সকলক এই জ্ঞানটো দিব? নিজেই শুদ্ধ হৈ আছে ভাগৱত লৈ নাৰদে। তাৰপিছত ঈশ্বৰে ইচ্ছাত ব্যাসক দিলে নাৰদে। ব্যাসৰ পৰা সুখে পালে, ব্যাসৰ পৰা সুখে পোৱালৈকে দ্বাপৰ যুগ চলি আছে। তাৰপিছতহে দ্বাপৰ যুগ শেষ হ'ল, প্ৰভু ভগৱন্ত গুচি গ'ল, কলিযুগ আহিল, পৰীক্ষিত ৰজা হ'ল। কলিযুগৰ প্ৰথমজন ৰজাক ধৰ্মপৰাণ ৰজাজনক কলিৰ মলে বিচলিত কৰাই ঋষি মহা তেওঁ এটা অপৰাধ কৰাৰ সূত্ৰে তেওঁ এই মহা অভিশাপ প্ৰদান কৰিলে। অভিশপ্তজনো ভাগৱত ধাৰণ কৰি মুক্ত হ'ব পৰা এই দৰ্শনটো কলিযুগৰ আৰম্ভণিতে সুখ আৰু পৰীক্ষিতৰ এই মহালীলাৰ জৰিয়তে আমাক সমস্তকে প্ৰদান কৰিছে। আৰু এইখন মহাভাগৱতেহে শেষত নমীক্ষা অৰণ্যৰ জৰিয়তে ঋষিমুনিসকলৰ জৰিয়তে উগ্ৰচোৱা সূতৰ মুখৰ পৰা নিগৰিত হোৱা এই মহাভাগৱত এটা ৰূপ পাই গৈছে, এটা মূৰ্তি পাই গৈছে। কলিযুগত এই মহাভাগৱতে ৰূপ পাইছে আৰু কলিযুগৰ নৰসকলক এই ভাগৱতে ৰক্ষা কৰিব লাগিব। এই তত্ত্বটো এতিয়া উদ্ধৱে নন্দ আৰু যশোদাক তেওঁ প্ৰদান কৰি আছে। কিয় এই সমস্তবিলাক লীলা কৰিছে?
এতিয়া এই লীলাবিলাক ঐশ্বৰিক লীলাবিলাক এতিয়া বৃন্দাবনৰ পৰা আৰম্ভ কৰিছে, ব্ৰজৰ পৰা আৰম্ভ কৰিছে, তাৰ পিছত তেওঁ যলৈকে গৈছে তলৈকে কেৱল তেওঁ লীলাই কৰি গৈ আছে। গতিকে এই লীলাৰ অন্ত কেতিয়া হ'ব? 125 বছৰ অতিক্ৰম হোৱাৰ ক্ষণত ভগৱন্তৰ এই লীলা সমাপ্ত হ'ব। 14 বছৰ আৰম্ভ হৈছে বৃন্দাবনৰ জৰিয়তে ভগৱন্তৰ, তেতিয়াহ'লে আৰু লীলা কৰিবলৈ কিমান দিন আছে? এই সমস্ত জ্ঞান দি যে কৃষ্ণৰ প্ৰতি থকা যিটো মায়া, মোহ, খেদ, দৈৱকী আৰু আপোনাৰ নন্দ যশোদাৰ পৰা আঁতৰাবৰ কাৰণে এই পাৰমাৰ্থিক পুৰুষজনৰ মহাবৰ্ণনা তেওঁলোকৰ আগত দি আছে। জয় কৃষ্ণ, গোবিন্দ জয় কৃষ্ণ। শ্ৰীৰাম শান্তিপনি গুৰু গিহে পহিয়া গুৰু দক্ষিণা দিলা মৃতক পুত্ৰ ইকিমৈনো চৰকৰ্ম দেখাবি এতেকে জানিবা কৃষ্ণ অপুৰুষ প্ৰধান পৰিপূৰ্ণ কাম কৃষ্ণ তলৈ কৰ প্ৰতি কাৰণে ধৰি আছা অনৰৰ আকৃতি তান্তে উপজাই না প্ৰেম ভকতি হইলা কীৰ্ত কৃত দুয়ো অনাহিকে হে নন্দ যশোদাৰ আমাৰ বাইক ধৰা কৃষ্ণক দেখিতে দুয়ো অখেদ পৰিহৰা অল্পকালে আহিবা যদু প্ৰতি প্ৰীতি মাতি পুৰা দুয়ো অসাধি ব্ৰন্ত প্ৰীতি জয় এই গুৰু সমস্ত। এতিয়া সেই প্ৰভু ভগৱন্ত কৃষ্ণ যে মথুৰাত গৈ আৰু কি লীলা কৰিলে এই কথাটোকো আগখনত কৈছে। কংসক মাৰাৰ পিছত যিখিনি কৰিলে তাৰপিছত তেওঁ কি কৰিলে? জগতৰ গুৰু হৈ তেওঁ সন্দীপনি মুনিৰ ওচৰত গৈ তেওঁ শিক্ষা লাভ কৰিছে। কি প্ৰয়োজন আছে? শেষত কথাটো ওলাই গ'ল। প্ৰয়োজন আছে কি? যেতিয়া 64টা দিনত 64 কলা আয়ত্ত কৰি যেতিয়া গুৰু গৃহ ত্যাগ কৰিব লাগে, সেই গুৰু গৃহ ত্যাগ কৰাৰ সময়তে প্ৰভু ভগৱন্তে যি উদ্দেশ্যত সন্দীপনিৰ ওচৰত তেওঁ গুৰু মানি তেওঁ শিক্ষা গ্ৰহণ কৰিছিল, সেই ৰহস্যটো ওলাই গ'ল। কেনেকৈ ওলালে? যেতিয়া তেওঁ
বিদায় ল'বৰ কাৰণে যেতিয়া বিচাৰিছিল সন্দীপনী গুৰুক যেতিয়া তেওঁ যেতিয়া সেৱা ধৰিছিল হে গুৰুদেৱ এতিয়া গুৰু দক্ষিণাৰ ৰূপত আপুনি মোৰ পৰা কি বিচাৰি কওক মই সমস্ত দি তোমাক মই গুৰু দক্ষিণা দি তোমাৰ গুৰু ঋণৰ পৰা মুক্ত হ'ব বিচাৰোঁ সন্দীপনী মুনিয়ে ক'লে যে মই আগতেই তোমাক কৈছোঁ যে তুমি গুৰুৰো গুৰু পৰম গুৰু তুমি মোক কৃপা কৰিহে আজি গুৰু ৰূপে তুমি মান্যতা দি জগতক মোৰ কেৱল যশ আৰু কীৰ্তি বঢ়াবৰ কাৰণে তুমি মোৰ শিষ্য ওলাইছা তোমাৰ ওচৰত আৰু মই কি গুৰু দক্ষিণা বিচাৰিম কিন্তু তোমাৰ গুৰু মাতাই মোক এটা বাক্য দি থৈছে কি বাক্য যে তেওঁলোক বুজি পোৱা নাই আচলতে তুমি কোনজন কিন্তু এতিয়া লাহে লাহে তেওঁ বুজিছে যে তুমি আচলতে কি হ'ব পাৰা যি কি নহওক তেওঁ মোক কৈ থৈছে যে কোনো কাৰণতে তোমাৰ পৰা মই গুৰু দক্ষিণা ল'ব নোৱাৰোঁ যদি গুৰু দক্ষিণা দিম বুলি যদি কৃষ্ণ বলোৰামে যদি আপোনাক কয় তেতিয়াহ'লে মোৰ ওচৰলৈ পঠিয়াবা মই যি ক'ব লাগে মই সেইটো কওঁ তেতিয়া সেইকাৰণে সন্দীপনী মুনিয়ে ক'লে এতিয়া তুমি গুৰু মাতাক সেৱা কৰা গুৰু মাতাক তুমি নিবেদন কৰা তেওঁ যি কয় মোৰ আৰু ক'ব লগা নাই গুৰু মাতাৰ ওচৰত গৈ যেতিয়া কৃষ্ণ বলোৰাম হাজিৰ হ'ল লগে লগে তেওঁৰ অন্তৰাত্মা কঁপি গ'ল তেওঁৰ মনত এটা বেলেগ মায়া আছিল তেওঁ ভবা নাছিল যে তেওঁ যে মৃত সন্তানক তেওঁ বিচাৰিব কিন্তু তেওঁলোকে ভাবিছিল তেওঁ ভাবিছিল যে মোৰ পুত্ৰ যেতিয়া নাই সন্তান যেতিয়া নাই যিটো মনৰ যিটো দুখ বেদনা এই সমস্তবিলাক এতিয়া কৃষ্ণ আৰু বলোৰামে সমস্ত মোৰ বেদনা নাইকিয়া কৰি দিলে গতিকে তেওঁলোকক মই মোৰ পুত্ৰ জ্ঞানেৰে সদায় মই তেওঁলোকক ওচৰত পাব বিচাৰোঁ তেওঁলোক থাকিলে মোৰ পুত্ৰসকল থাকিব গতিকে তেওঁৰ অন্তৰাত্মাই কোনোদিন ভবা নাই যে সন্দীপনী গুৰুৰ গৃহৰ পৰা কৃষ্ণ বলোৰাম আঁতৰি যাওক কিন্তু যেতিয়া তেওঁ নিবেদন কৰিলে যে আমিতো গৃহলৈ যাব লাগিব হওক মাতৃ গুৰু দক্ষিণাৰ ৰূপত যি লাগে মই দিম তেতিয়াহে তেওঁ চিৎকাৰ কৰি উঠিছে ইমান দিনে ভাবি আছিলোঁ যে তোমালোকে মোৰ পুত্ৰ মোৰ সন্তান মৰি গ'ল তাৰ বেদনা মই পাহৰি গৈছিলোঁ তোমালোকক দেখাৰ লগে লগে এইটো তোমালোকেও যদি মোক যদি এৰি থৈ গুচি যোৱা তেতিয়াহ'লেতো মোৰ বুকুখন আকৌ শূন্য হৈ গ'ল মই কেনেকৈ জীয়াই থাকিম গতিকে এইকাৰণে যদি তোমালোকে নগ'লে নহয় তেতিয়াহ'লে মোৰ এটা চৰ্ত মানিব লাগিব কাৰণ মইতো জানো তুমিতো মানুহ নহয় তুমি ঈশ্বৰ পৰম ঈশ্বৰ মোৰ পুত্ৰসকলক তুমি আনি দিয়া তেতিয়াহে তুমি মোৰ পৰা বিদায় ল'ব পাৰিবা গতিকে মোৰ মৰা পুত্ৰক আনি নিদিয়ালৈকে তোমালোকে মোৰ পৰা আঁতৰি যাব নোৱাৰিবা এয়াই হৈছে মাতৃৰ হৃদয়ৰ এক মহা কি বাঞ্ছা বিচাৰি বিচাৰি কি পালে মৰা পুত্ৰক আনি দিব লাগিব আৰু আজি এই কথাটোকে এতিয়া উদ্ধৱে নন্দ যশোদে কৈ আছে মহালীলা কৰি আজি সেই বলোৰাম আৰু কৃষ্ণই কি কৰিলে যমৰ নগৰৰ পৰা সন্দীপনী ঋষিৰ মৰা পুত্ৰক আনি দি গুৰু মাতৃৰ কোলাত যেতিয়া জমা দিলে গুৰু মাতৃৰ স্তন পান কৰি তেওঁলোকো উদ্ধাৰ হৈ গ'ল আৰু গুৰু দক্ষিণাৰ পৰাও তেওঁ মুক্ত হৈ গ'ল গতিকে এইজন পৰম প্ৰভু ভগৱন্তক মনুষ্য জ্ঞানেৰে কেতিয়াও ভাবিব নোৱাৰা যমৰ পৰা মৃত সন্তানে ঘূৰাই অনা শক্তি কোন মনুষ্যত আছে গতিকে সেইকাৰণে কৈছে যে এইজন কৃষ্ণক এতিয়া তোমালোকে যি জ্ঞানেৰে বুজিব লাগে সেই জ্ঞানেৰে কৰ্মেৰে বুজিবলৈ যত্ন কৰা পৰিপূৰ্ণ কাম কৃষ্ণ তেওঁলোকৰ প্ৰতি কাৰণকে ধৰি আছে নৰৰ আকৃতি যিজন নিৰাকাৰ পৰম ব্ৰহ্মপুৰুষ কিবা এটা কাৰণতহে তেওঁ নৰৰূপে আছে কাৰণ আছিল কাৰণে তোমালোকৰ ওচৰত আছিল কাৰণটো শেষ হৈ গৈছে য'ত এতিয়া কাৰণ বিচাৰি পাইছে তাত তেওঁ থাকিব তেওঁ য'তেই নাথাকক সমস্তৰে অন্তৰত তেওঁ বিৰাজিত হৈ আছে কাকো তেওঁ পৰিত্যাগ নকৰে
সেইকাৰণে কৈছে হে নন্দ যশোদা আমাৰ বাক্য ধাৰা কৃষ্ণক দেখিতে দুয়ো খেদ পৰি হলা। কৃষ্ণক এই মুহূৰ্ততে দেখা পাম বুলি যিটো খেদ কৰি আছা সেইটো ত্যাগ কৰা। তথাপিও এতিয়া উদ্ধৱে ক'ব লগা হৈছে যে কৃষ্ণই কৈছে এদিন হ'লেও অনতি পলমে তেওঁ আহি তোমালোকক দেখা দিব আৰু তেতিয়াই পিতৃ মাতৃ ৰূপে তোমালোকক সেৱা কৰিব আৰু তোমালোকেও তেওঁ কোলাত লৈ মহা সুখ অনুভৱ কৰিব পাৰিবা। অল্পকালে ব্ৰজক ৰাখিব যদুপতিয়ে পিতৃ মাতৃ তোৰা দৈলো সাধিবন্ত প্ৰীতি। তোমালোকৰ মৰমৰ কাৰণে প্ৰীতি সাধনৰ কাৰণে তেওঁ অনতি পলমে এই বৃন্দাবনলৈ পুনৰ ঘূৰি আহিব। এই কথাটো এতিয়া বুজাবৰ কাৰণে ক'ব লগা হৈছে। কিন্তু স্বয়ং প্ৰভু ভগৱন্তৰ তত্ত্বটো আগতে কৈ দিছে। তেওঁ কায়িকভাৱে অহাৰ প্ৰয়োজন নাই। অন্তৰত যেতিয়া আমি সেইজনক বিচাৰি পাম সেইজন আমাৰ লগতে সমস্ত সমতে থাকিব, চকুতো থাকিব, মনতো থাকিব, সমস্ততে তেওঁ সৰ্বত্ৰতে বিৰাজিত হৈ থাকিব। গতিকে এইটো ৰূপেহে যে কৃষ্ণক বিচাৰিবৰ কাৰণে নন্দ যশোদাক মহাপৰামৰ্শ দিছে। কৃষ্ণ জয় জয় কৃষ্ণ। এ ৰাম সুমৰিও গোপৰাজ পুৰণি কথা ক কৃষ্ণ সবে জিকালত কৈলা মধুৰা গ মহাবৈৰী কংসক মাৰিয়া ৰণ মাজে পাশ চাপি তোমাক বুলিলা যদুৰাজে। এ ৰাম আগহুয়া কৰা পিতৃ বৰ্জক গমন আমি পাছে যাই ভূষস্থ কৰি জ্ঞাতি গণ সিটো বাক্য সাফলিলা দৈৱকী নন্দন দেখিবা কৃষ্ণক আৰু নকৰা কন্দন তোৰা পিতৃ মাতৃক সততে সুমৰন্ত অল্পকালে গকুলে আহিবা ভগৱন্ত জানিয়া যশোদানন্দ দূৰ কৰা খেদ দুয়ো হস্তৰো তথাপি লুটক নাহিছে দৌ ঈশ্বৰৰ বিৰহ তাপে ৰাতি দেহা দহে উদ্ধৱে দেশত কাল বিলম্ব নহয়ে বুলিবে লাগিলা দুনাই দুই ৰুহীয়া আগৌ শুনিৰো যশোদা শুনা নন্দ মহাভাগ মাধৱক প্ৰীতি দুয়ো সন্তাপ উপেক্ষা সম্প্ৰতি কৃষ্ণক সমীপতে দুয়ো দেখা সমস্তৰে হৃদিত আচন্ত কৃষ্ণে ৰৈ হেনবা বুলিবা কিয়ৰ সবে দেশ নেদশয় সমস্তে কাষ্টতে বহ্নি আচন্ত বিয়াপি ঘৰি ঘন বিনে তাংক নেদেখি তথাপি সেইমতে কৃষ্ণ আশা সবাৰে হৃদিত ভকতি নভৈলে হলো নুন্ত কাহাতো বিদিত। জয় কৃষ্ণ। চাওক গুৰু সমস্ত এতিয়া নন্দৰ ফালে চায়ো এতিয়া বিশ্বাস দিবৰ কাৰণে প্ৰযত্ন কৰিছে। হে বাবা নন্দ তুমি মনত পেলোৱাচোন কংসক বধ কৰাৰ পিছত যেতিয়া কৃষ্ণই তোমাৰ ওচৰলৈ আহি নিবেদন কৰিছে হে পিতৃ তুমি আগে আগে গৈ থকা মই পিছে পিছে গৈ আছো। এই সময়ত মোৰ জ্ঞাতিগণ সমস্ত বিলাকৰ দুৰ্দশাগ্ৰস্ত যিটো ৰূপ এইটো শান্তিত মই লগাই মই তোমাৰ পিছে পিছে মই গৈ আছো। অন্তত কৃষ্ণই যিটো ক'লে তুমিতো বিশ্বাস কৰিব লাগে। কৃষ্ণই কোনোদিন মিছা কথা ক'ব নোৱাৰে। তেওঁ বাধ্যত পৰিহে তেওঁ আহিব পৰা নাই। অতি শীঘ্ৰেই তোমাৰ ওচৰলৈকে আহিব। তেওঁ নিজেও বাক্য দিছে গতিকে আজি মোৰ আগতো সেই কথাষাৰ কৈছে অল্পকালে গোকুলে আহিবা ভগৱন্ত জানিবা যশোদানন্দ দূৰ কৰা খেদ দুই সন্তৰ তথাপি লুটক নাহি চেদ। যদিও কৈছে কম সময়তে কৃষ্ণ আহিব
বসুদেৱৰ অন্তৰ তথাপিও সাত কৰা নাই। তেওঁ বিশ্বাস কৰা নাই যে কৃষ্ণ গ'ল আৰু ভূত আহিব। এই বসুদেৱ নন্দ যশোদাৰ শোক নিবাৰণ কৰিব নোৱাৰি শেষত পুনৰ উদ্ধৱে কৈছে যে এইজন কৃষ্ণক তুমি এতিয়াও পাব পাৰা দেখা। কেনেকৈ দেখিবা? যে প্ৰত্যেকৰে হৃদয়তে সেই কৃষ্ণ আছে, যে বাহিৰতো আছে, তেওঁৰ ভিতৰতো আছে, সৰ্বত্ৰতে বিৰাজিত আছে। হয়তো তুমি ক'ব পাৰা যদি আমাৰ হৃদয়ত আছে তেতিয়াহ'লে আমি কিয় দেখা নাপাওঁ? আমিতো দেখা পাব লাগে। তাৰ বিজ্ঞানসন্মত এটা প্ৰমাণ এতিয়া উদ্ধৱে দিছে। মই তোমালোকক কওঁ কিয় আমি কৃষ্ণক হৃদয়ত থাকিও দেখা নাপাওঁ, তাৰ উদাহৰণ মই দিছোঁ। যে শুকান কাঠত অগ্নি সোমাই আছে এই কথাটো আমি বিশ্বাস নকৰোঁ। কিন্তু যদি শুকান কাঠত খৰিত যদি অগ্নি নাথাকে তেতিয়াহ'লে দুডাল বাঁহৰ মাজত খৰিৰ মাজত যেতিয়া ঘৰখন হয়, ঘৰখনত আপোনা আপুনি জুই বিমতিটো সৃষ্টি হৈ যাব। ঘৰখনৰ ফলতহে সৃষ্টি হ'ব অগ্নি, কিন্তু অগ্নি তাত সোমাই আছে। এই অগ্নিক আমি দেখা নাপাওঁ। তদ্ৰূপ আমাৰ দেহৰ ভিতৰত কৃষ্ণ আছে, আমি কৃষ্ণক দেখা নাপাওঁ। কাৰণ যিটো জ্ঞানৰ তত্ত্বৰ যিটো ঘৰখন হ'ব লাগে, ভগৱন্তৰ ভক্তিৰ স্ফুলিংগ যেতিয়া আমাৰ দেহৰ মাজত যেতিয়া প্ৰকাশ নাপায় তেতিয়া অগ্নি প্ৰজ্বলিত নহয় বা অগ্নি দৰ্শন নহয়। চিন্তা কৰি চাওকচোন, হয়নে নহয় বাৰু? কি এটা মহা আধ্যাত্মিক তত্ত্ব দিছে চাওক। আমি শুকান খৰিডালক আমি কেতিয়াও আমি গণ্য নকৰোঁ, কিন্তু সেই শক্তি ধাৰণ কৰি থকা সেই জড় পদাৰ্থবিলাকৰ মাজতো প্ৰভু ভগৱন্ত কি ৰূপত আছে? দেৱৰ ৰূপত আছে, অগ্নিৰ ৰূপত আছে। যদি আমি অগ্নি সংযোগ কৰি দিওঁ শুকান খৰিডাল দপ দপকৈ জ্বলি যায়। কিয় জ্বলি যায়? কি শক্তি আছে শুকান কাঠডালত? মহা অগ্নি কেনেকৈ আহিব পাৰে? গতিকে জানিব লাগিব তাৰ অগ্নি আছে, অগ্নিৰ শক্তিটো আছে। গতিকে সেইকাৰণে অগ্নি সংযোগ কৰি দিলে কি জ্বলি যায়, তাপ হয়, পোহৰ হয়। সমস্ত শক্তিক আমি ব্যৱহাৰ কৰি আছোঁ, কিন্তু আমি বুজিব পৰা নাই। গতিকে এই কথাটোকে কৈছে। গতিকে কোনো পদাৰ্থক জড় বুলি আমি কেতিয়াও উপেক্ষা কৰাটো উচিত নহ'ব। যত জীৱ জংগম কীট পতংগম অঘ নগ জগতে বিকাৰে। সুন্দৰভাৱে গুৰুকেইজনে আমাক এই ঈশ্বৰ দৰ্শন দিছে। সাধৰ হওক, জংগম হওক, জড় হওক, চৈতন্য হওক, সমস্ত সম্পদতে প্ৰভু ভগৱন্তৰ শক্তি নিয়োজিত হৈ আছে। সেই শক্তি ব্যৱহাৰ কৰি দৈনন্দিন আমি কৰ্মবিলাক আমি সকলোৱে সাধন কৰি আছোঁ। কিন্তু আমি বুজিব লাগিব সেই কৰ্ম ঈশ্বৰৰ অৰ্থে যদি আমি ঈশ্বৰৰ নাম লৈ কৰিব পাৰোঁ তেতিয়াহে আমাৰ জীৱন ধন্য হ'ব। আজি এই কথাটোকে কৈ আছে যে কৃষ্ণ আছে হৃদয়ত। গতিকে সেই কৃষ্ণক আমি শুকান বাঁহত খৰিত অগ্নি দৰ্শন কৰাৰ দৰে, বিশ্বাস কৰাৰ দৰে আমি সেই কৃষ্ণকো হৃদয়ত বিশ্বাস কৰিব পাৰিব লাগিব। তেতিয়াহ'লে বাহিৰৰ কৃষ্ণক বিচৰা কি প্ৰয়োজন আছে? নিজৰ লগত যিটো আছে সেই কৃষ্ণক দৰ্শন কৰি দিয়াৰ লগে লগে নিজৰ সদৃশ সমস্ত ৰূপ সমস্ত জীৱতেই আমি দেখিবলৈ সমৰ্থ হ'ব পাৰোঁ। তেতিয়াতো আমাৰতো কৃষ্ণ বিৰহৰ পৰা আমি বঞ্চিত, কৃষ্ণৰ সংগৰ পৰা আমি বঞ্চিত হোৱাৰ দুখ কৰিব লগা নাথাকে। এই জ্ঞান তত্ত্বটো এতিয়া দি আছে। তথাপিও এতিয়া নন্দ যশোদাই বাৰু এই জ্ঞান তত্ত্বটো মায়াৰ দৃষ্টিৰে গ্ৰহণ কেনেকৈ কৰিব পাৰে আহকচোন আমি পৰৱৰ্তী পদলৈকে আগবাঢ়ো। জয় কৃষ্ণ। এৰা হেন জানি কৰা নিতে শ্ৰৱণ কীৰ্তন ইতিমধ্যে দেখা সেই প্ৰংগজলোচন বাহিৰতো পাইবা লাগ লোৱা মুখ কথা কৃষ্ণৰ বচন কথা যিটো নুহি বিধা
হে ৰাম হেনবা বুলিবা বন্ধু বান্ধৱক এৰি শিষক আহিবে গকুলক দেৱ হৰি কৃষ্ণৰ এতেক নাই নিষ্ট কৰি জানৌ উত্তম অধম পীৰৰ অপীৰ সমান নাহি পিতা মাতা কৃষ্ণৰ জন্ম কৰ্মহীন নাহি ভাৰ্যা পুত্ৰ শত্ৰু মিত্ৰ উদাসীন তথাপিতো ভগতৰ ৰক্ষাৰ কাৰণে লীলাৰে ধৰন্ত ইমান সুন্দৰকৈ কৃষ্ণ দৰ্শনৰ যিটো ব্যৱস্থা এতিয়া উদ্ধৱে প্ৰদান কৰি আছে। যেনেকৈ দুটুকুৰা কাঠক ঘঁহিলেহে তাৰ স্ফুলিংগ বাহিৰ হ'ব, অগ্নি বাহিৰ হ'ব, ঠিক তেনেদৰে আমাৰ এই হৃদয়ত থকা কৃষ্ণজনক কেনেকৈ আমি বাহিৰ কৰিব পাৰিম, কেনেকৈ আমি দৰ্শন কৰিব পাৰিম। গতিকে তাৰ কাৰণে কৈছে যে হেন জানি নিতে কৰ শ্ৰৱণ কীৰ্তন হৃদয় মধ্যে দেখা সেই পংকজ লোচ। কৃষ্ণৰ নাম কীৰ্তন দেহৰ লগত মনৰ লগত সদায় ঘৰখন কৰি থকা, বহি থকা, সদায় নাম লৈ থকা, মনেৰে নাম ল'ব পৰা নাই, যেনেকৈ ধৰণৰ অভ্যাস কৰা আৰু এটা সময়ত সেই নাম আৰু কীৰ্তনৰ ঘৰখনত মনৰ ভিতৰত যিটো পোহৰ স্ফুলিংগ বাহিৰ হ'ব, তাতেই তুমি দেখা পাবা কৃষ্ণ কোন, কৃষ্ণ কেনেদৰে আছে, কৃষ্ণৰ ৰূপটো তেনেদৰে আমি পাবলৈ সমৰ্থ হ'ব পাৰিম। সেইকাৰণে কৈছে হেনবা বলিবা বন্ধু বান্ধৱকে এৰি কৃষক আহিবে গোকুলক দেৱ হৰি। হয়তো ভাবিব পাৰা যে সেইজন কৃষ্ণ নিজৰ বন্ধু বান্ধৱক ত্যাগ কৰি গোকুললৈ তেওঁ কেনেকৈ আহিব? সেইজন কৃষ্ণই আহক বা নাহক, মনৰ ভিতৰত যিটো ৰূপ দেখা পাবা, মনৰ ভিতৰত যিজন কৃষ্ণক দেখিবা, সেইজন কৃষ্ণকে তুমি বাহিৰতো দেখা পাবা। গোকুলত কি মথুৰাত থকা কৃষ্ণজন আহিব নালাগে। যত জীৱ তত শিৱ, সেইজন কৃষ্ণ সমস্ত জীৱৰ লগতে যিহেতু আছে, তেওঁ ইচ্ছাধাৰী ৰূপ এটা ল'ব কাৰণে তেওঁ খন্তেকৰ মুহূৰ্তৰ কাৰণ। গতিকে তেওঁ মথুৰাত থাকিলেও মথুৰাবাসীও দেখিব, বৃন্দাবনত থকা গোপীসকলেও তেওঁ ধ্যান কৰিলে, নাম কীৰ্তন কৰিলে তেওঁক দেখা পাব। সমস্ত জীৱই তেওঁক দেখিবৰ কাৰণে প্ৰযত্ন কৰিলে সমস্ত জনেই দেখিবলৈ সমৰ্থ হ'ব। গতিকে এই কথাটো এতিয়া পুনৰ সোঁৱৰাই দিছে। কিয়? সেইজন কৃষ্ণই যদি এটাই ৰূপ ল'লেহেঁতেন, তেতিয়াহ'লে যত গোপী তত কৃষ্ণ হৈয়েই কেতিয়াও মহাৰাসলীলা কৰিব নোৱাৰিলেহেঁতেন। গতিকে সেইজন কৃষ্ণ য'তেই নাথাকক কিয় মথুৰা ত্যাগ কৰি আহিব নালাগে। হৃদয়তে থকা ভগৱন্তজনক হৃদয়ৰ পৰা আমি উলিয়াব লাগিব। কিহৰ জৰিয়তে? নাম আৰু কীৰ্তনৰ জৰিয়তে। আৰু সেইকাৰণে কৈছে যে নাহি পিতা মাতা কৃষ্ণ জন্ম কৰ্মহীন, নাহি ভাৰ্যা পুত্ৰ শত্ৰু মিত্ৰ উদাসীন। কৃষ্ণৰ আচল তত্ত্বটো কৈছে যে সেইজন কৃষ্ণৰ কোনো পিতা নাই, কোনো মাতা নাই, কোনো জন্ম নাই, কোনো কৰ্ম নাই, কোনো ভাৰ্যা নাই, পুত্ৰ নাই, শত্ৰু নাই, মিত্ৰ নাই, সমস্তৰ লগত তেওঁ উদাসীন। কাৰণ তেওঁৱে পৰমাৰ্থ বিচাৰত সকলোকে ৰক্ষা কৰি আছে। তথাপিও তেওঁ যিসকল ভকত বুলি পৰিচয় দিব বিচাৰে, যিসকলে ঈশ্বৰক এনেদৰে গুণনাম কীৰ্তন কৰি কৰি তেওঁৰ দৰ্শন পাব বিচাৰে, সেইসকলৰ কাৰণে প্ৰভু ভগৱন্তে মহালীলাৰে অৱতাৰ ধাৰণ কৰে। নিৰাকাৰভাৱেও তেওঁ সমস্ত কৰ্ম কৰিব পাৰে, তথাপিও তেওঁ আকাৰলৈ কিয় আহে? যে ভকতৰ মনৰ আনন্দ দিবৰ কাৰণে, ভকতক ৰক্ষা কৰিবৰ কাৰণে সেই প্ৰভু ভগৱন্তে খন্তেকৰ কাৰণেহে ভকতৰ ওচৰলৈ কায়িকভাৱে আহে। এয়াই হৈছে ঈশ্বৰৰ পৰমাৰ্থ তত্ত্ব। কৃষ্ণ জয় কৃষ্ণ।
ৰাম বহুবিধ ধৰা ৰূপৰ জগতৰ মাই মৎস্য কৈছ পৰণৰ নিসিংহ বৰাহ দেৱৰীতি ৰূপে কতো হুইয়া অৱতাৰ দুৰ্জনক দণ্ডিয়া সন্ধিয়া ভূমি ভাৰ যদি জন্ম কৰ্মহীন কৃষ্ণ কৃপাময় শিক্ষকৰ অন্ত সৃষ্টি পালন প্ৰলয় হেন বাবুলি বাতাৰ শুনিও উত্তৰ যজ্ঞপিনী গুণ জন্মৰ হিতৰ ঈশ্বৰ তথাপিতো প্ৰকৃতিক কৰাই অচেতন কৰান্ত গুণৰ হাতে সৃজন পালন সাক্ষী হৈয়া সিদ্ধি হৃদয়ত আপুনি ৰহিলাও পৰম ঈশ্বৰ কৃষ্ণ তান এহি লীলাও যত জীৱ ৰাখি ইও কৰ্তা অজ্ঞানত নাহি কৰ্ম জানা পৰা মাথৰ বিচাৰত হেন পাক ফুৰন্তে চকুৰ পাকে ঘূৰৈ সেই চকু চাহন্তে পৃথিৱী দেখি ফুৰৈ সেই মতে কৰ্তা চিত্তে জানা অনুমানে তাতে পৃথিৱীম্ব জীৱে মই বুলি মানে শুনানন্দ যশোদাৰ অপৰ উপদেশ তোমাৰকে বল পুত্ৰৰ নুন্ত হৃদিকে হও জগতৰে আত্মা কৃষ্ণৰ পুত্ৰ পিতা মাতা সুহৃদয় সুদৰৰ বন্ধু বান্ধৱ বিধাতাও এ ৰাম জগত যত দেখা যত শুনা ভূত ভবিষ্যতও চাবৰ সংগময়িটো সমস্ত জগত কৃষ্ণ ব্যক্তিৰেকে একো বস্তু নাহি জানাও সমস্ত জগত যে কৃষ্ণ হেন মনে মানাও তেবে সিটো কৃষ্ণৰ বিয়োগ আচৰিত বিচাৰ কৰিলে পাই কৃষ্ণক হৈকত প্ৰবোধ বচন যত বুলিলা মাধৱে প্ৰতি দুই হন্তকো কৰিলা উদ্ধৱে অনেক যুগুতি যুগে প্ৰবোধ কৰাই লওঁ সন্তাপতে জীয়ানন্দৰ যশোদা জোৰাই লওঁ হে ৰাম আহি মুখ মুচি দুয়ো নিশ্বাস ফুকাৰে যশোদা সুধন্ত কৃষ্ণৰ কথা বাৰে বাৰে স্বৰূপ উদ্ধৱ বাপ কহিও বচন ব্ৰজক আহিবা আৰ অৰুণ লোচন হে ৰাম সিটো নোহা শিকা মুখ দেখিব দুনাই নকানন্দো নেত্ৰৰ লোটক বহি যায় প্ৰবোধিলা উদ্ধৱে প্ৰবন্ধে তাংকৱাতি এই নজানিলা কথাকে পুহাইলা কিটো ৰাতি জয় কৃষ্ণ সদ্গুৰু সমস্ত এটা পৰম বিশ্বাস দিবৰ কাৰণে উদ্ধৱে পুনৰ নন্দ যশোদাক কৈছে যে অকল কৃষ্ণই এইটো জনমতে অৱতাৰ লৈছে এইটো কথা নহয় যে ভকতক ৰক্ষাৰ কাৰণে তেওঁ প্ৰথমতে মৎস্যৰ ধাৰণ কৰিছিল কুৰ্মৰ ধাৰণ কৰিছিল এনেদৰে মহা অৱতাৰ তেওঁ লৈ আছে এই সমস্ত কথা তোমালোকে শুনিছা যে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীজনে মৎস্য কুৰ্ম বৰা নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কৌশিকা আদি কৰি অসংখ্য লীলা অৱতাৰ তেওঁ ধাৰণ কৰিছে কিন্তু সেই অৱতাৰ ধাৰণ কৰোঁতাজন কোনজন এতিয়া মই পৰিচয় পাই দিলোঁ এইজনেই সেইজন গতিকে এইজনক পাবৰ কাৰণে ভক্তসকলৰ নামৰ জৰিয়তে তেওঁ কীৰ্তনৰ জৰিয়তে তেওঁ লীলা সোমৰণেই যথেষ্ট আৰু সেইজনে যেতিয়া এবাৰ কাৰোবাৰ হৃদয়ত যেতিয়া তেওঁ স্থায়ীভাৱে তেওঁ বাস কৰিব তেওঁ সদায় তেওঁ দৰ্শন কৰিব চকু মেলিলেও তেওঁ দৰ্শন কৰিব চকু মুদিলেও তেওঁ দৰ্শন কৰিব চকু মুদিলে অন্তৰাত্মাত সেই ভগৱন্তজনক দেখিব
চকু মেলিলে দেখিব কি সমস্ত জীৱতেই প্ৰভু ভগৱন্ত আত্মাৰূপে বিৰাজিত হৈ আছে। এই আত্মাপুৰুষক সমস্ত জীৱৰ মাজত যেতিয়া দেখিবা তেওঁ চকু মেলিলেও তেওঁ দেখা নহ'ব জানো? গতিকে সেইজন পৰম পুৰুষে যি বাক্য দিয়ে সেই বাক্য তেওঁ ৰক্ষা কৰিব। তেওঁ আহিম বুলি কৈছে, এদিন আহিব। গতিকে তোমালোকে দুখ সুখ সমস্ত ত্যাগ কৰা। এই বুলি যেতিয়া পৰমাৰ্থ জ্ঞানখিনি বিচাৰখিনি যেতিয়া উদ্ধৱে কৈ আছে, নন্দ আৰু যশোদাৰ মনৰ পৰা সমস্ত সুখবিলাক লাহে লাহে আঁতৰি গ'ল। তাৰপিছত তেওঁলোকক কৈছে, হ'ব এতিয়ালৈ বুজিলোঁ, কৃষ্ণ যেতিয়া আহিম বুলি কৈছে, তুমিও যেতিয়া কৈছা যে আমাৰ মনৰ সমস্ত সুখ গ'ল, এতিয়া সেই কৃষ্ণৰ এতিয়া লীলা কীৰ্তন এতিয়া তেওঁলোকে কৈ আছে। এতিয়া সেই তিনিজন নন্দ যশোদা আৰু উদ্ধৱ সন্ধ্যা বেলাই সুন্দৰভাৱে তেওঁলোকে একে ওচৰা ওচৰিকৈ বহি কথা পাতি আছে, হাঁহি আছে, কান্দি আছে। তাৰ মাজে মাজে কেৱল কৃষ্ণ কথা, কৃষ্ণ লীলাৰ কথা কওঁতে 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 আহাৰো গ'ল, নিদ্ৰাও গ'ল। গোটেই ৰাতিটো তেনেদৰে কেনেকৈ পাৰ হৈ গ'ল ক'ব নোৱাৰে। পূবফালে যেতিয়া বেলি যেতিয়া উদয় হৈছে, তেতিয়াহে তেওঁলোকৰ জ্ঞান হৈছে যে ৰাতিপুৱা। গতিকে কৃষ্ণৰ নামৰ মহা ৰসত আজি দ্ৰৱীভূত হৈ আনন্দ মনেৰে নন্দ যশোদাই সমস্ত বিষয় ত্যাগ কৰিছে। কৃষ্ণ বিৰহৰ বেদনা সেই মুহূৰ্ততেই ত্যাগ হৈ গৈছে। আৰু স্বৰূপতে প্ৰভু ভগৱন্তে যেতিয়া সেই নন্দ যশোদাক অন্তৰাত্মাটো তেওঁ এই জ্ঞানটো দিছে যে মই আছোঁ, চিন্তা কৰিব নালাগে। এই জ্ঞানটো দিয়াৰ কাৰণেহে তেওঁলোকৰ দুখ নিবাৰণ হৈছে। পাৰিযোগী সংগৰ সংস্থা এটা উপদেশ আছে। এই উপদেশৰ পিছতে আজি আমাৰ মহা ভাগৱতৰ অনুষ্ঠান সামৰিবৰ কাৰণে প্ৰযত্ন কৰি আহক। এই মহা আখ্যানৰ লগত সংগতি ৰাখি উপদেশৰ জৰিয়তে আমাক কি জ্ঞান দিবলৈ প্ৰযত্ন কৰিছে, আমি উপদেশৰ মাজলৈ আগবাঢ়ো। জয় কৃষ্ণ। উপদেশ কৃষ্ণৰ চৰিত শুনিও সৰ্বজন জলপুত পুত যেন অধীৰৰ জীৱন ধন জন বন্ধু যত পুত্ৰ প্ৰাণ যায় সমসে অবস্তু যেন ইন্দ্ৰজাল মায়া দুসময় সংসাৰত সৌকাৰ্য কিঞ্চিত বিষ কলহৰ যেন মুখত অমিত হেন বিষয়ত কেনে কৰা বিশ্বাস অমিত গতে যি যেন বিশেষ গ্ৰাস এৰাম পৰম অজ্ঞানী যেন কিবা কিৰাতি সকলে মুকুতাগতে যি গুঞ্জা মণি পিন্ধৈ গলে হৰি ভক্তি এৰি সিটো আন কৰ্ম কৰে জানিবা পাইলে কটাক সেই পতন্তৰা। দ্বিতীয় বৈকুণ্ঠ সাধু বৈষ্ণৱ বজগোপ আই মাতৃসকলৰ লগতে বালক বালিকাসকল, আজি ইমান সময় এই মহা দশম ভাগৱতখন কীৰ্তন কৰা হ'ল। তাত আপোনালোকে ইমান সময় নিয়মতা অৱলম্বন কৰি ইমান ধুনীয়াকৈ শ্ৰৱণ কৰিব পাৰিব, তাৰ কাৰণে আমাৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰোঁ। লগতে আমাৰ দুজন প্ৰাথাচাৰ্য, এজন ব্যাসাচাৰ্য ইমান সময়ে কীৰ্তন কৰা হ'ল। কীৰ্তন কৰি যাওঁতে বহুতো ভুল ভ্ৰান্তি অগা বিশ্বাস হ'ব পাৰে। আপোনালোকৰ দাসৌ দাস বুলি সৰ্বদোষ যেন মৰীক্ষণ কৰে, এয়ে আপোনালোকৰ ঈশ্বৰৰ প্ৰাৰ্থনা। জয় কৃষ্ণ। আহক সময় প্ৰতি লক্ষ্য ৰাখি আৰু 4টা লাইনৰ পিছতে আমি এইখিনিতে আমি আজি
আমাৰ হ'ব কৃষ্ণ জয় জয় কৃষ্ণ হে ৰাম হেৰ জানি হৰি ৰস ৰণ দিয়া চিত্ৰ কৰা পান ৰাম নাম পৰম অমিত্ৰ কৃতিক্ষণ পৰে প্ৰাণ ইটো জন্ম যায় বোলা ৰাম ৰাম আত কৰে গতি নাই বোলা ৰাম ৰাম আত কৰে গতি নাই গুৰু হৰি এই গুৰু সমস্ত এটা উপদেশক আমাক সুন্দৰভাৱে শংকৰ গুৰুজনে যি মহাজ্ঞান তত্ত্ব দি এই আত্ম উপলব্ধিৰে নিজক কেনেকৈ আমি বুজিব পাৰিম নিজৰ জীৱনটো কেনেকৈ আমি ধন্য কৰিম তাৰ কাৰণে এই মহাউপদেশ দিছে যে কৃষ্ণৰ চৰিত্ৰ শুনিওক সৰ্বজন জল বুধ বুধ যেন অথিৰ জীৱন ধন জন বন্ধু যত পুত্ৰ প্ৰাণ যায়া সমস্ত অবস্তু যেন ইন্দ্ৰজল মায়া যাক ইন্দ্ৰজাল বুলি কৈছে মায়া বুলি কৈছে প্ৰকৃত বস্তু নহয় এয়া অবস্তু প্ৰকৃত সঁচা নহয় ই মিছা এয়াইতো মায়া যিটো আচল নহয় সেইটোৱে হৈছে মায়া গতিকে এই জীৱনটো খন্তেকৰ কাৰণে আমি দেহৰ মাজত ধাৰণ কৰি আছোঁ কাৰ ইচ্ছাত ভগৱন্তৰ ইচ্ছাত আত্মা পুৰুষজন যেতিয়ালৈকে এই দেহত থাকিব তেতিয়ালৈকে আমি নিজৰ দেহটোক ৰক্ষা কৰি থাকিব পাৰিম তেওঁ গুচি যোৱাৰ লগে লগে এই দেহটো নিজে জহি কহি নাইকিয়া হৈ যাব প্ৰকৃতিতে মিলি যাব পঞ্চভূতি দেহ পঞ্চভূতত বিলীন হৈ যাব আমি এতিয়া সংস্কাৰ সূত্ৰে জীৱনটো গুচি যোৱাৰ লগে লগে আমি দেহটোক আমি সৎকাৰ কৰোঁ পঞ্চভূতত আমি বিলীন কৰি দিওঁ কিন্তু আমি একো নকৰিলেও এই জড়তে এদিন জহি কহি নিজে নাইকিয়া হৈ যাব কিন্তু আমাৰ কি এটা মায়া আছে সংস্কাৰ আছে আমি এইটো দেহক লৈ ভগৱন্তপুৰ থকা মুহূৰ্তলৈকে আমি গণ্য কৰিছোঁ মান্য কৰিছোঁ কিন্তু তেওঁ গুচি যোৱাৰ পিছত লোককে দেখুৱাই দুদিন কান্দিম কিন্তু কন্দাটো যে প্ৰকৃততে সত্য নহয় প্ৰমাণটো লগে লগে ওলাই যাব এতিয়াতো অসমৰ এতিয়া যিটো অৱস্থা চলি আছে জুবিন গাৰ্গ বুলি কওঁতে অলপ সময় নহয় গোটেই বিশ্বতেই তাৰ এটা কৰুণ প্ৰভাৱ এটা পৰিছে যি কি নহওক সকলোৱে কান্দিছোঁ কিন্তু কিমান সময়লৈকে এদিন ৰাখিলে দুদিন ৰাখিলে তিনিদিন ৰাখিলে কিয় 4 দিনৰ দিনাখন দেখোন জ্বলাই পৰি নাইকিয়া কৰি পেলালে এইটো পৰম সত্য নহয় জানো বাৰু গতিকে তাকে আজি ভাগৱতৰ জয়তে কৈছে দেহটো থকাৰ কাৰণে কোনোবা এজনে কৰ্ম কৰি ধৰ্ম সাধন কৰি ঈশ্বৰৰ স্বৰূপত তেওঁ নিজে কৰ্ম সাধন কৰি জগতক মহিব পাৰিছে ঈশ্বৰৰ কৰ্মখিনি তেওঁৰ জৰিয়তে কৰা হৈছে তেওঁৰ জৰিয়তে মানে কাৰ দেহৰ জৰিয়তে নহয় জানো বাৰু ভগৱন্তে দিয়া শক্তি দেহত কোনে ধাৰণ কৰি আছে তেওঁৱে ধাৰণ কৰি আছে কিন্তু আমি অহংকাৰ কৰিছোঁ মই ধাৰণ কৰিছোঁ বুলি নহয় সেইজনেই সমস্তখিনি কৰি আছে কিন্তু আমাক সেই তত্ত্বটো দিছে
দেহা থাকিলেহে বেহা। সংসাৰখন আহিছা বেহা কৰিবলৈ, বেহা কৰি তুমি লাভ লৈ গুচি যাব লাগিব। বেহা কৰিবলৈ আহি তুমি যদি লোকচান ভৰা, তেতিয়াহ'লে দুখ বেদনা লৈ পুনৰ এই দেহ এৰি সংসাৰ এৰি গুচি যাব লাগিব। কিন্তু এই বেহাৰ কৰিবৰ কাৰণে আমাক লাভ কৰিব দিছে কেনেকৈ? তুমি ঈশ্বৰৰ নাম লোৱা, ঈশ্বৰক ভক্তি কৰা, ঈশ্বৰক ধ্যান কৰা আৰু সমস্ত সংসাৰ ভোগ কৰা। এয়াইতো ভগৱতৰ ইচ্ছা। ভকতে কোনো কাৰণত ভকতক কেতিয়াও দুখত থাকিবলৈ নিদিয়ে। ভকতৰ কাৰণে সমস্ত ভোগৰ সংসাৰখন ভগৱতে দিছে। সেইকাৰণে চাওকচোন, এই মহাপুৰুষ বুলি ক'ব লাগিব, মহা অৱতাৰ বুলি ক'ব লাগিব। জীৱন্ত অৱস্থাতে তেওঁ যিমানখিনি কথা কৈ গৈছিল, এটা সময়ত আমি গণ্য কৰা নাছিলোঁ, কিন্তু এতিয়া তাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ এটা এটা বাক্য, এটা মহা মৰ্যাদা দি এটা বিশ্লেষণ কৰিছোঁ। যি কৈছিল তেওঁ ঠিকেই কৈছিল। তেওঁ কৈছে, মই ৰজাৰ দৰে আছোঁ, মোৰ দুখ নাই, মোৰ বেজাৰ নাই, মোৰ আনন্দই আনন্দ, মই সকলোৰে লগত এক হৈ আছোঁ। গতিকে আজি তাৰ প্ৰমাণ হৈ গৈছে। যি ডাঙৰ বাক্য কৈ গৈছিল নহয়, মোৰ জাতি নাই, মোৰ ধৰ্ম নাই, মোৰ ভগৱান নাই, মই সকলোতে। চাওকচোন বাৰু, এই কথাটো আমি এদিন হজম কৰিব পৰা নাছিলোঁ যে জাতি নোহোৱাটো সেইটো হৈছে বিজয়ৰ জ্ঞান। ধৰ্মহীনজন হৈছে অধৰ্মী। কিন্তু সমস্তৰে হৃদয়ত যিজন সোমাইছে তাৰ কি ধৰ্ম আছে কওকচোন। আত্মা পুৰুষে এই জ্ঞানটো হয়তো তেওঁ দিছে। ভগৱন্তে এইটোকে কৈ আছে, কুকুৰ চিগাল গদৰ বলো আত্মাৰাম, জানিয়া সবাকে কৰিবা প্ৰণাম। শংকৰ গুৰুজনে এই তত্ত্বটোকে দিছে। সেইবুলি কুকুৰক সংগ কৰিব দিয়া নাই, চিগালক সংগ কৰিব দিয়া নাই। কিন্তু সেই কুকুৰ চিগালৰ অন্তৰত যিটো শক্তি আছে, সেইটো ঐশ্বৰিক শক্তিটোকে মান্যতা কৰিবলৈ কৈছে। অৰ্থাৎ আমি মায়াৰ দৃষ্টিৰে কুকুৰকো আমি দয়া কৰিব লাগিব, চিগালকো দয়া কৰিব লাগিব, সমস্ত জীৱকে আমি দয়া কৰিবলৈ, দয়াৰ দৃষ্টিৰে আমি দৰ্শন কৰিব লাগিব। বেচেৰা কি মহাপাপৰ কাৰণে আজি তেওঁ কুকুৰ হ'ব লগা হৈছে, চিগাল হ'ব লগা হৈছে, হিংস্ৰ জীৱ জন্তু হ'ব লগা হৈছে। কিন্তু আত্মাটো একেটা, মোৰ আত্মা আৰু সেই জীৱ জন্তুৰ আত্মাৰ মাজত কোনোটো প্ৰভেদ নাই। প্ৰভেদ এটাই যে লৌকিকভাৱে মোৰ দেহটো বেলেগ, তেওঁৰ দেহটো বেলেগ। কিয় সেই দেহটো বেলেগ হ'ল? যে কৰ্মৰ দোষ, পূৰ্ব জন্মৰ যি এটা মহাকৰ্মৰ দোষত আজি কোনোবাই মনুষ্য হ'ব নোৱাৰি অন্যান্য নিজ জীৱ জন্তুত পৰিণত হৈছে। গতিকে এই দৃষ্টিৰে যদি আমি চাওঁ, সকলো জীৱৰ প্ৰতি আমাৰ দয়া থাকিব, সকলো জীৱৰ প্ৰতি আমাৰ চেনেহ থাকিব, মৰম থাকিব, আৰু সেই জীৱৰ কল্যাণৰ কাৰণে আমি নিজৰ জীৱনটোকো আমি উৎসৰ্গা দিবলৈ প্ৰযত্ন কৰি সদায় ঈশ্বৰৰ নাম যদি আমি ধ্যান কৰোঁ, তেতিয়াহে আমাৰ জীৱন ধন্য হ'ব। আজি এই মহা জ্ঞানটোকে দিছে। পৰম অজ্ঞানী যেন কিৰাতীসকলে মুকুতাকো তেজি গুঞ্জামণি পিন্ধি গ'লে, হৰিভক্তি এৰি যিটো আন কৰ্ম কৰে, জানিবা পাইলে তাক সেই পতন্ত। মহা ঔষধ আমাৰ হাতত আছে, কিন্তু কোনটো ব্যাধিত কি ঔষধ খাব লাগে আমি নাজানো। নজনাৰ কাৰণে আমি মহা অমৃত হাতত লৈও আমি মৃত্যুৰ যন্ত্ৰণাত, নৰকৰ যন্ত্ৰণাত আমি চব কটাব লগা হৈছে। সেই আত্মা পুৰুষজনেই হৈছে মহৌষধ, যাৰ নাম লোৱাৰ লগে লগেই সমস্ত বেমাৰ ব্যাধি দূৰ হৈ যাব। কিন্তু আমি একান্তভাৱে সেই নাম ল'ব নোৱাৰোঁ, বিষয়ত ডুবি থাকিহে আমি নাম লওঁ। এইটো কাৰণতে প্ৰভু ভগৱন্তে আমাক পৰীক্ষা কৰি থাকে। ভকতকে আটাইতকৈ বেছি দুখ দিয়ে ভগৱন্তে। কিয় দিয়ে? যে ভকতক ভাল পায়, ভাল পাই কাৰণে দুখ দিয়ে। এই কাৰণে দুখ দিয়ে যে ভকতৰ অন্তৰত কোনো কাৰণতে বিষয়ৰ কালিমা থাকিব নালাগিব। সেই কালিমাখিনি আঁতৰ কৰিবৰ কাৰণেহে প্ৰভু ভগৱন্তে ভকতৰ হৃদয়ত দুখ দিয়ে।
যোগ দি 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 এটা সময়ত তেওঁৰ আত্মজ্ঞান বুদ্ধিৰে যেতিয়া চিনি পাব মই দুখ কৰি লাভ নাই, সমস্ত ঈশ্বৰৰ লীলা, তেতিয়াহে প্ৰভু ভগৱতে তেওঁৰ আত্মাত এই দৰ্শনটো দিব। আৰু আজি যে নন্দ যশোদাৰ অন্তৰত এই বিষয়টোবিলাক যে দিছে, এইটোৱেই কাৰণ যে মোৰ পিতৃ হ'ব লগা হ'লে, মাতৃ হ'ব লগা হ'লে ভগৱন্তৰ পিতৃ বুলি যিজনে মান্যতা পাব, তেওঁৰ অন্তৰত কিবা দুখৰ বেজাৰৰ বিষয়ৰ কিবা স্থান থাকিব লাগেনে? নালাগে। কিন্তু আছে কাৰণে আজি তেওঁলোকক এনেদৰে অস্ত্ৰোপচাৰ কৰা বুলি ক'ব লাগিব, হয়নে নহয় বাৰু কওকচোন? বেমাৰ এটা ব্যাধি এটা ভাল কৰিবৰ কাৰণে চিকিৎসকে অস্ত্ৰোপচাৰ কৰিবলৈ যাওঁতে কোনো কাৰণতে ডক্টৰে চিকিৎসকে ৰোগীজনৰ অস্ত্ৰোপচাৰ ব্যথাটোৰ কথা নাভাবে, ভাবে এটাই যে তেওঁ অপাৰেশ্যন নকৰালৈকে, অস্ত্ৰোপচাৰ নকৰালৈকে তেওঁৰ ব্যাধিটো কেতিয়াও দূৰ কৰিব নোৱাৰে। গতিকে তেওঁ কাটোতে চিঙোতে যিমান যি কষ্ট পায় পাওক, তাৰ ফলত যদি তেওঁ এদিন যদি সুস্থ হৈ যায়, সেইটো কাৰণতহে ভগৱন্তে আমাৰ ভক্তক দুখৰ চলেৰে অন্তৰ শুদ্ধি কৰিবৰ কাৰণে প্ৰযত্ন কৰে। এই মহাজ্ঞানটোকে আমাক দি এই অমূল্য মনুষ্য তনু যেন আমি নষ্ট কৰিব লগা নহয়, ভ্ৰষ্ট কৰিব লগা নহয়, সদায় শ্ৰীকৃষ্ণৰ নাম গুণৰ মহা জলেৰে আমি শুদ্ধ কৰিবৰ কাৰণে সদায় প্ৰযত্ন কৰোঁ। আৰু এটা সময়ত মলিয়ন পাত্ৰ এটা যেনেকৈ পৰিষ্কাৰ পানীৰে ধুওঁতে 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 এদিন সেই মলিয়ন পাত্ৰটো ফটফটীয়া হৈ পৰিষ্কাৰ হৈ যাব। তদ্ৰূপ আমাৰ বিষয়ৰ মল থকা এই মনক সদায় কৃষ্ণ নামৰ জলেৰে যদি আমি সদায় পুৱা গধূলি বা সৰ্বক্ষণতে আমি কেৱল সেই নাম স্মৰণ কৰোঁ, এটা সময়ত বিষয়ে ঠাই নাপাব হৃদয়ত, নিজৰ বাসনা চৰিত্ৰ ধৰিব, তেতিয়াই আমাৰ জীৱন ধন্য হৈ পৰিব। এই পাৰমাৰ্থিক বিচাৰৰ মাজেৰে আজি মহা উপদেশৰ সমাৰোহ সামৰণি পৰিছে।